নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম আজি আমি পঢ়িম স্বপোষীয় পৰিপুষ্টি ইয়াৰ আগৰ ক্লাছত মই তোমালোকক জীৱন প্ৰক্ৰিয়াৰ লগত চিনাকি কৰাই দিছিলো জীৱন প্ৰক্ৰিয়া মানে কি আছিল শ্বসন হয় নে নহয় পৰিপুষ্টি আৰু হজম প্ৰক্ৰিয়া পৰিবহন আৰু ৰেচন প্ৰক্ৰিয়া এই গোটেইখিনি জড়িত হৈ পেলাই আমাৰ জীৱন প্ৰক্ৰিয়া গঠিত হৈছে আজি আমি স্বপোষীয় পৰিপুষ্টিৰ বিষয়ে শিকিম আমি যেতিয়া খোজ কাঢ়ো বা সাইকেল চলাও তেতিয়া আমাক কিহৰ প্ৰয়োজন জানানে তেতিয়া আমাক শক্তিৰ প্ৰয়োজন আমি ধৰা কোনো কাম কৰা নাই এনেই বহি আছো কোনো নিৰ্দিষ্ট কাম কৰা নাই তেতিয়াও আমাৰ শৰীৰটো সুচাৰুৰূপে পৰিচালনা হ'বলৈ শক্তিৰ প্ৰয়োজন দেখিছানে ছাত্ৰ ছাত্ৰীসকল আমি কোনো কাম কৰা নাই তথাপিও আমাৰ শৰীৰটো সুচাৰুৰূপে পৰিচালিত হৈ থাকিবলৈ আমাক কিহৰ প্ৰয়োজন হয় শক্তিৰ প্ৰয়োজন হয় গতিকে আমাৰ দেহৰ বৃদ্ধি বিকাশ প্ৰটিন সংশ্লেষণ আৰু অন্যান্য কিছুমান ৰাসায়নিক উপাদানৰ বাবে কিহৰ প্ৰয়োজন বাহিৰৰ পৰা অন্য কিছুমান উপাদানৰ প্ৰয়োজন আৰু এই উপাদানসমূহ হৈছে শক্তিৰ বিভিন্ন উৎস গতিকে আমি এই শক্তিৰ উৎসসমূহ কেনেদৰে লাভ কৰো আমি খোৱা খাদ্য বা আহাৰৰ পৰা এতিয়া প্ৰত্যেক জীৱৰে এই উপাদানসমূহৰ পৰিমাণ বা বেলেগ বেলেগ হ'ব পাৰে উপাদানসমূহ একে কিন্তু সিহঁতৰ মাজৰ যে খাদ্য গ্ৰহণ কৰাৰ পদ্ধতি সেই পদ্ধতিটোহে বেলেগ বেলেগ এতিয়া আমি আজি শিকিব লাগিব জীৱইনো কেনেকৈ খাদ্য আহৰণ কৰে বা কি পদ্ধতিৰ দ্বাৰা জীৱসমূহে খাদ্য আহৰণ কৰে খাদ্য আহৰণ প্ৰক্ৰিয়া প্ৰত্যেক জীৱৰে বেলেগ বেলেগ কিছুমান জীৱই কি কৰে জানানে সৰল অজৈবিক অণু কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে তেনেকুৱা জীৱসমূহ হৈছে উদ্ভিদ বা কিছুমান বেক্টেৰিয়া আকৌ কিছুমান জীৱই খাদ্যৰ বাবে অন্য জীৱৰ ওপৰত কি কৰিব লগা হয় নিৰ্ভৰ কৰিব লগা হয় আকৌ কিছুমান জীৱৰ খাদ্যৰ উপাদানবিলাক কি হয় জানানে জটিল গতিকে এই জটিল খাদ্যসমূহক কি কৰিব লাগিব জানা সৰল পৰ্যায়লৈ নিব লাগিব আৰু এই জটিল খাদ্যসমূহক সৰল অৱস্থালৈ নিবলৈ কিছুমান জৈৱ অনুঘটক কিহৰ প্ৰয়োজন হয় কিছুমান জৈৱ অনুঘটকৰ প্ৰয়োজন হয় এই জৈৱ অনুঘটকৰ সহায়তহে খাদ্যৰ জটিল অণুবিলাক সৰল অণুলৈ পৰিৱৰ্তন কৰিব পাৰে আৰু এনেকুৱা জীৱসমূহক কি বুলি কোৱা হয় জানানে পৰপোষী জীৱ বুলি কোৱা হয় আৰু এই জীৱসমূহৰ ভিতৰত কোন পৰে জানানে আমিও পৰো এই ধৰণৰ খাদ্য আহৰণ কৰা পদ্ধতিৰ ভিতৰত আমি মানুহ জীৱ-জন্তু আদিবিলাক পৰো এতিয়া আজি আমি শিকিম পৰিপুষ্টিৰ ধৰণ আৰু প্ৰথম আমি শিকিম স্বপোষীয় পৰিপুষ্টি স্বপোষীয় পৰিপুষ্টিত সেউজীয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে চোৱা পৰিপুষ্টি কেই প্ৰকাৰৰ স্বপোষীয় পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি চোৱা স্বপোষীয় পৰিপুষ্টিত কি হৈছে সালোক সংশ্লেষণ পদ্ধতি কি পদ্ধতি সালোক সংশ্লেষণ পদ্ধতি কি কৰিছে চোৱা কাৰ্বন ডাই অক্সাইড গেছ এই কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে কৰ পৰা লৈছে বায়ুমণ্ডলৰ পৰা যেহেতু বায়ুমণ্ডলত কি গেছ আছে কাৰ্বন ডাই অক্সাইড গেছ আছে আৰু পানী কাৰ্বন ডাই অক্সাইড গেছ আৰু পানীৰ সহায়ত কি কৰিছে সৌৰ শক্তিৰ সহায়ত
নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লৈছে আৰু এই প্ৰক্ৰিয়াত কি গেছ নিৰ্গত হৈছে অক্সিজেন গেছ নিৰ্গত হৈছে আৰু এই প্ৰক্ৰিয়াত যি খাদ্যৰ সৃষ্টি হৈছে তাক আমি কি বুলি কম কাৰ্বহাইড্ৰেট বুলি কম এই সালোকসংশ্লেষণ প্ৰক্ৰিয়াত যি অতিৰিক্ত কাৰ্বহাইড্ৰেট থাকি যায় সেই কাৰ্বহাইড্ৰেটক উদ্ভিদে আকৌ শ্বেতসাৰ হিচাপে সঞ্চিত কৰি ৰাখে আৰু মানুহৰ ক্ষেত্ৰত এই খাদ্যক আমি গ্লাইকোজেন বুলি কওঁ সো পৰপোষিত পুষ্টিত আমি কিহৰ ওপৰত নিৰ্ভৰশীল খাদ্যৰ কাৰণে আমি উদ্ভিদ বা আন প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল গতিকে ছাত্ৰ ছাত্ৰীসকল মন কৰা পৰিপুষ্টি স্বপোষীয় পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি সৰল অজৈবিক অণু কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত সৌৰ শক্তিৰ সহায়ত উদ্ভিদে বা গছ-গছনিয়ে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লৈছে এতিয়া চোৱা পৰিপুষ্টি স্বপোষীয় পৰিপুষ্টিত কাৰ্বন ডাই অক্সাইড আৰু পানী কি উৎপন্ন হৈছে কাৰ্বহাইড্ৰেট আৰু অক্সিজেন কি উৎপন্ন হৈছে কাৰ্বহাইড্ৰেট আৰু অক্সিজেন সেউজীয়া গছ কিছুমান ব্যাক্টেৰিয়া হৈছে স্বপোষীয় উদাহৰণ সেউজীয়া গছ আৰু কিছুমান ব্যাক্টেৰিয়া মনত ৰাখিবা স্বপোষীয় পৰিপুষ্টি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত কাৰ্বহাইড্ৰেট আৰু কি উৎপন্ন কৰিছে অক্সিজেন গেছ উৎপন্ন কৰিছে আৰু স্বপোষীয় পৰিপুষ্টিৰ উদাহৰণ কি সেউজীয়া উদ্ভিদ বা গছ-গছনি আৰু কিছুমান ব্যাক্টেৰিয়া এতিয়া চোৱা পৰপোষিত পুষ্টিত জটিল পদাৰ্থ সৰল পদাৰ্থলৈ পৰিৱৰ্তন হৈছে কিহৰ উপস্থিতিত পৰিৱৰ্তন হৈছে জৈৱ অনুঘটকৰ সহায়ত গতিকে জটিল পদাৰ্থ সৰল পদাৰ্থলৈ পৰিৱৰ্তন হৈছে জৈৱ অনুঘটকৰ উপস্থিতিত আৰু প্ৰাণী ভেঁকুৰ আদি কিহত পৰে পৰপোষিত জীৱত পৰে গতিকে আমি দুই ধৰণৰ পৰিপুষ্টি লাভ কৰিছো স্বপোষীয় পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি এতিয়া চোৱা স্বপোষীয় পৰিপুষ্টি স্বপোষীয় জীৱই প্ৰয়োজনীয় কাৰ্বন আৰু শক্তি সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে কি পদ্ধতিৰ দ্বাৰা সংগ্ৰহ কৰে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে ফটোসিনথেসিস এতিয়া চোৱা সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ চিত্ৰ তোমালোকৰ আগত দাঙি ধৰা হৈছে চোৱা খনিজ পদাৰ্থ উদ্ভিদৰ শিপাই মাটিৰ পৰা কি লাভ কৰিছে পানী লাভ কৰিছে উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰিছে আৰু জাইলেম নলিকাৰে কলৈ গৈছে উদ্ভিদৰ পাতলৈ গৈছে আৰু উদ্ভিদৰ পাতত সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিছে তাৰ পিছত উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা আহাৰ গছজোপাৰ বিভিন্ন অংশলৈ গৈছে ফ্লুৱেম নামৰ কলাৰ যোগেদি দেখিছা ছাত্ৰ ছাত্ৰীসকল কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰিছে আৰু কি গেছ নিৰ্গত কৰিছে অক্সিজেন গেছ নিৰ্গত কৰিছে আৰু এই প্ৰক্ৰিয়া সংঘটিত হৈছে সূৰ্যৰ পোহৰৰ উপস্থিতিত এতিয়া চোৱা সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে আমি লোৱা সামগ্ৰীসমূহ কি সামগ্ৰীৰ প্ৰয়োজন হয় কি কেঁচা সামগ্ৰী সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদৰ কাৰণে প্ৰয়োজন হয় চোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী কৰ পৰা লাভ কৰিব মাটিৰ পৰা লাভ কৰিব আৰু ক্লোৰোফিল আছে পাতত ক্লোৰোফিল ক'ত অৱস্থিত সেউজীয়া উদ্ভিদৰ পাতত ক্লোৰোফিল নামৰ ৰঞ্জক পদাৰ্থ থাকে আৰু সূৰ্যৰ পোহৰৰ উপস্থিতি গতিকে সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'বলৈ লাগিলে সূৰ্যৰ পোহৰৰ উপস্থিতিত সেউজীয়া উদ্ভিদৰ পাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে আৰু তাৰ ফলত কি সৃষ্টি হয় কাৰ্বহাইড্ৰেট আৰু অক্সিজেন গেছৰ সৃষ্টি হয় এতিয়া চোৱা পণ্য কাৰ্বহাইড্ৰেট শক্তি হিচাপে ব্যৱহাৰ কৰা হয় আৰু শ্বেতসাৰ ৰূপত সঞ্চিত কৰা হয় যিখিনি অতিৰিক্ত কাৰ্বহাইড্ৰেট ৰৈ যায় সেইখিনি উদ্ভিদৰ দেহত শ্বেতসাৰ ৰূপত সঞ্চিত কৰা হয় তাৰ পিছত চোৱা শ্বেতসাৰ
উদ্ভিদৰ প্ৰয়োজন অনুসৰি আৰু প্ৰয়োজনৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া আভ্যন্তৰীণ শক্তিৰ মজুত গতিকে উদ্ভিদৰ প্ৰয়োজন অনুসৰি আৰু প্ৰয়োজনৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া চেতসাৰ কি হৈ থাকে আভ্যন্তৰীণ শক্তি হিচাপে সঞ্চিত হৈ থাকে সোৱা কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি সূৰ্যৰ পোহৰৰ উপস্থিতিত গ্লুকোজ C6H12O6 লগত অক্সিজেন আৰু পানীৰ সৃষ্টি হৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল এয়া হৈছে সালু সংশ্লেষণ বিক্ৰিয়া সালু সংশ্লেষণ পদ্ধতিত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়া এতিয়া এই সালু সংশ্লেষণ প্ৰক্ৰিয়াত কি সংঘটিত হয় জানানে পোহৰ শক্তি পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰে পোহৰ শক্তি পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থ পত্ৰহৰিত বা ক্লৰোফিলৰ দ্বাৰা কি কৰা হয় শোষণ কৰা হয় তাৰ পিছত এই পোহৰ শক্তি কিহলৈ ৰূপান্তৰিত কৰা হয় ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰা হয় প্ৰথম পোহৰ শক্তি পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰা হয় তাৰ পিছত পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ কি কৰা হয় ৰূপান্তৰ কৰা হয় আৰু পানীৰ অণুৰ কি হয় বিভাজন হয় পানীৰ অণুৰ কি হলে বিভাজন হয় জানানে হাইড্ৰোজেন আৰু অক্সিজেন ইয়াৰ পিছত হাইড্ৰোজেন আৰু অক্সিজেনলৈ বিভাজন হোৱাৰ পিছত কি পদ্ধতি হয় জানানে কাৰ্বন ডাই অক্সাইড বিজাৰণ কি হয় কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ সংঘটিত হয় কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কি উৎপন্ন হয় কাৰ্বহাইড্ৰেট উৎপন্ন হয় এতিয়া সালু সংশ্লেষণৰ কি তিনিটা প্ৰক্ৰিয়া পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ আৰু পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ আৰু লগতে কি হয় পানীৰ অণুৰ বিভাজন হৈ হাইড্ৰোজেন আৰু অক্সিজেন অণুৰ সৃষ্টি হয় ইয়াৰ পিছত কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন হয় সোৱা সালু সংশ্লেষণ প্ৰক্ৰিয়াত ক্লৰোফিল বা পত্ৰহৰিতৰ দ্বাৰা পোহৰ শক্তি শোষণ কৰা হয় আৰু এই পোহৰ শক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰা হয় তাৰ পিছত পানীৰ অণুৰ হাইড্ৰোজেন আৰু অক্সিজেনলৈ কি হয় বিভাজন হয় তাৰ পিছত চোৱা কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন কৰা হয় গতিকে এই পৰিঘটনাসমূহ ক'ত ঘটে সালু সংশ্লেষণ প্ৰক্ৰিয়াত ঘটে এতিয়া চোৱা এই দশাসমূহ ইটোৰ পিছত সিটো সংঘটিত হৈ থকাৰ প্ৰয়োজন নাই এই দশাসমূহ যে একেলেঠাৰে সংঘটিত হৈ থাকিব লাগিব তেনেকুৱা কোনো কথা নাই উদাহৰণ স্বৰূপে আমি মৰুভূমিৰ উদ্ভিদ বা মৰুজ উদ্ভিদৰ কথা ক'ব পাৰো মৰুভূমিৰ উদ্ভিদ বা মৰুজ উদ্ভিদৰ কি হয় ৰাতি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি এটা মধ্যৱৰ্তী যৌগ প্ৰস্তুত কৰে আৰু তাক দিনত ব্যৱহাৰ কৰে সোৱা ৰাতি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু এটা মধ্যৱৰ্তী যৌগ প্ৰস্তুত কৰে ইয়াৰ পিছত দিনৰ ভাগত কি কৰে ক্লৰোফিলৰ দ্বাৰা শক্তি শোষণ কৰে গতিকে এই সালু সংশ্লেষণ প্ৰক্ৰিয়াৰ যি পৰিঘটনাসমূহ ইটোৰ পিছত সিটো হৈ থকাৰ কোনো প্ৰয়োজন নাই এতিয়া চোৱা সালু সংশ্লেষণৰ বাবে যি কেঁচামালৰ প্ৰয়োজন হয় সেই কেঁচামালসমূহ উদ্ভিদে কেনেদৰে আহৰণ কৰে পানী মাটিৰ পৰা লাভ কৰে স্থলজ উদ্ভিদৰ ক্ষেত্ৰত নাইট্ৰজেন ফসফৰাছ আইৰণ মেগনেছিয়াম আদি ক'ৰ পৰা লাভ কৰে মাটিৰ পৰা লাভ কৰে আকৌ নাইট্ৰজেন হৈছে এটা অত্যাৱশ্যকীয় উপাদান আৰু প্ৰটিন আৰু অন্যান্য যৌগ সংশ্লেষণৰ কাৰণে উপযোগী বায়ুমণ্ডলৰ নাইট্ৰজেন আমি পুনে পুনে গ্ৰহণ কৰিব নোৱাৰো এতিয়া চোৱা পাতৰ প্ৰস্থছেদ এতিয়া আমি পঢ়িম এখিলা পাতত কি থাকে চোৱা এখিলা ধুনীয়া পাত আৰু পাতৰ বহল অংশক কি বুলি কোৱা হয় পাতৰ বহল অংশক ফলক বুলি কোৱা হয় আৰু পাতৰ যি
মাজত এডাল কি থাকে হীৰা থাকে এই হীৰাডালৰ নাম কি জানানে মধ্য হীৰা এই হীৰাডালৰ নাম কি মধ্য হীৰা আৰু ইয়াত বিভিন্ন কি থাকে উপহীৰা থাকে কি থাকে বিভিন্ন উপহীৰা থাকে সো ফলক বা পাতৰ ফলক ইয়াত হীৰা দেখুৱা হৈছে মধ্য হীৰাৰ চিত্ৰ দেখুৱা হৈছে আৰু উদ্ভিদৰ পাতৰ সংবহন কলা হৈছে জাইলেম আৰু ফ্লোএম গতিকে উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহন হয় জাইলেম আৰু ফ্লোএম নলিকাৰ মাজেদি এতিয়া চোৱা জাইলেম ফ্লোএম হৈছে সংবহন কলা আৰু ইয়াতে তোমালোকে কিছুমান সেউজীয়া দেখা পাইছানে এই সেউজীয়া অংশবোৰ হৈছে হৰিত কণা কি বুলি কোৱা হৈছে ইয়াক হৰিত কণা বুলি কোৱা হৈছে সেউজীয়া উদ্ভিদৰ এই সেউজীয়া বিন্দুটোক কি বুলি কোৱা হৈছে হৰিত কণা বুলি কোৱা হৈছে ই কি শোষণ কৰিব পাৰে ই পোহৰ শোষণ কৰিব পাৰে গতিকে এয়া তোমালোকৰ আগত পাতৰ প্ৰস্থচ্ছেদৰ চিত্ৰ দাঙি ধৰা হৈছে এতিয়া চোৱা ক্লৰোপ্লাষ্ট বা হৰিত কণা মানে কি ক্লৰোপ্লাষ্ট বা হৰিত কণা হৈছে এটা কোষংগাণু য'ত পত্ৰহৰিত সিঁচৰিত হৈ থাকে ক্লৰোপ্লাষ্ট বা হৰিত কণা মানে হৈছে এটা কোষংগাণু য'ত কি সিঁচৰিত হৈ থাকে পত্ৰহৰিত সিঁচৰিত হৈ থাকে আৰু উদ্ভিদৰ কিছুমান কোষত সেউজীয়া বিন্দু হিচাপে দেখা যায় ক্লৰোপ্লাষ্ট বা হৰিত কণা কি হৈ থাকে পত্ৰহৰিত হিচাপে সিঁচৰিত হৈ থাকে আৰু কিছুমান উদ্ভিদত কেনেদৰে দেখা যায় ইয়াক সেউজীয়া বিন্দু হিচাপে দেখা যায় এতিয়া চোৱা ক্লৰোফিল প্লাষ্টিড নামৰ কোষংগাণুত থকা ৰঞ্জক পদাৰ্থ ক্লৰোফিল হৈছে এবিধ ৰঞ্জক পদাৰ্থ আৰু ই সূৰ্যৰ শক্তি শোষণ কৰে দেখিছা তোমালোকৰ আগত এয়া ক্লৰোফিলৰ চিত্ৰ দাঙি ধৰা হৈছে ই কি শোষণ কৰিছে সূৰ্যৰ শক্তি শোষণ কৰিছে এতিয়া আমি পঢ়িম উদ্ভিদত কেনেদৰে গেছৰ বিনিময় হয় তাৰ মানে বায়ুমণ্ডলীয় গেছ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ কেনেদৰে উদ্ভিদৰ পাতত বিনিময় হয় আৰু এই বিনিময় হয় পাতত থকা পত্ৰৰ ৰন্ধ্ৰৰ যোগেদি কিহৰ যোগেদি পাতত থকা পত্ৰৰ ৰন্ধ্ৰৰ যোগেদি এতিয়া পত্ৰৰন্ধ্ৰ মানে হৈছে পাতত থকা কিছুমান সৰু সৰু ছিদ্ৰ বা ফুটা পাতত থকা কিছুমান সৰু সৰু ছিদ্ৰক আমি কি বুলি কওঁ পত্ৰৰন্ধ্ৰ বুলি কওঁ গতিকে সালোক সংশ্লেষণৰ সময়ত যি বায়ুমণ্ডলীয় গেছৰ প্ৰয়োজন হয় বা যি বায়ুমণ্ডলীয় গেছ ওলাই যায় নিৰ্গত হয় সেই সকলোসমূহ কিহৰ মাজেৰে সংঘটিত হয় পত্ৰৰন্ধ্ৰৰ মাজেৰে সংঘটিত হয় আৰু এই পত্ৰৰন্ধ্ৰক দুটা ৰক্ষী কোষে আগুৰি থাকে মানে গাৰ্ড বডিগাৰ্ড হিচাপত বুজি পাইছা পাতৰ এই পত্ৰৰন্ধ্ৰক ৰক্ষী কোষে আৱৰি ৰাখে চোৱা এয়া হৈছে পত্ৰৰন্ধ্ৰ দিছা তোমালোকক এনেকে দেখাইছে এয়া হৈছে পত্ৰৰন্ধ্ৰ তাৰপিছত চোৱা এই পত্ৰৰন্ধ্ৰৰ মাজেদিয়ে কি হয় বায়ুমণ্ডলীয় গেছ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ আদান প্ৰদান হয় অকল যে বায়ুমণ্ডলীয় গেছৰে আদান প্ৰদান হয় হেতু নহয় আকৌ উদ্ভিদৰ কিছুমান অলাগতিয়াল পদাৰ্থ কি হয় এই পত্ৰৰন্ধ্ৰৰ মাজেদিয়ে ওলাই যায় অতিৰিক্ত যদি পানীৰ উদ্ভৱ হয় তেতিয়া এই পত্ৰৰন্ধ্ৰৰ মাজেদিয়ে কি হয় ওলাই যায় যি প্ৰক্ৰিয়া কি বুলি কোৱা হয় বাষ্পমোচন ট্ৰান্সপিৰেচন বুলি কোৱা হয় গতিকে পত্ৰৰন্ধ্ৰ মানে কি পাতত থকা সৰু সৰু ছিদ্ৰসমূহক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় পত্ৰৰন্ধ্ৰৰ মাজেদি বায়ুমণ্ডলীয় গেছ মানে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় হয় সো পাতৰ পৃষ্ঠত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে
পাতৰ পৃষ্ঠত আমি খালি চকুৰে দেখা নাপাওঁ আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত ললেহে দেখা পাম পাতত থকা সৰু সৰু ফুটা বা ছিদ্ৰসমূহক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় এতিয়া চোৱা ছিদ্ৰৰ মাজেৰে বিপুল পৰিমাণৰ গেছৰ বিনিময় আকৌ পাতৰ মাজেৰেহে যে গেছৰ বিনিময় ঘটে এনে নহয় উদ্ভিদৰ কাণ্ড আৰু শিপাৰ মাজেৰেও কি ঘটিব পাৰে গেছৰ বিনিময় ঘটিব পাৰে কাণ্ড শিপা আৰু পাতৰ মাজেৰে আমি কি গম পালো যে গেছৰ বায়ুমণ্ডলীয় গেছৰ বিনিময় ঘটে এতিয়া চোৱা পত্ৰৰন্ধ্ৰৰ জৰিয়তে বৃহৎ পৰিমাণৰ পানী কি হৈ যায় ওলাই যায় বা নিৰ্গত হয় এই প্ৰক্ৰিয়াক বাষ্পমোচন বুলিও কোৱা হয় হালু সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন নহলে পত্ৰৰন্ধ্ৰটো কি হৈ যায় জানানে বন্ধ হৈ যায় আৰু এই পত্ৰৰন্ধ্ৰৰ বন্ধ বা খোলা কাৰ্য কিহে নিয়ন্ত্ৰণ কৰে ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে ৰক্ষী কোষ এতিয়া আমি চাওঁ আহা ৰক্ষী কোষে কেনেদৰে কাৰ্য কৰে চোৱা এয়া হৈছে ৰক্ষী কোষ দেখিছা পত্ৰৰন্ধ্ৰৰ কি কৰে দুটা ৰক্ষী কোষে আৱৰি থাকে চোৱা পত্ৰৰন্ধ্ৰ ছিদ্ৰৰ খোলা অৱস্থা আৰু এয়া হৈছে পত্ৰৰন্ধ্ৰ ছিদ্ৰৰ বন্ধ অৱস্থা এতিয়া চোৱা পত্ৰৰন্ধ্ৰটো কিহে আগুৰি ধৰে ৰক্ষী কোষে আগুৰি থাকে গাৰ্ড হিচাপে ৰক্ষী কোষে আৱৰি থাকে পত্ৰৰন্ধ্ৰৰ খোলা আৰু বন্ধ কৰাৰ বাবে ই দায়বদ্ধ ৰক্ষী কোষৰ কাম কি পত্ৰৰন্ধ্ৰৰ খোলা আৰু পত্ৰৰন্ধ্ৰ বন্ধ কৰা এতিয়া চোৱা কেতিয়া ৰক্ষী কোষ মুকলি হয় পানী ৰক্ষী কোষলৈ যেতিয়া যায় তেতিয়া ৰক্ষী কোষ কি হয় ফুলি উঠে ৰক্ষী কোষ কি হয় ফুলি উঠে প্ৰসাৰণ হয় আৰু তেতিয়াই পত্ৰৰন্ধ্ৰটো কি হৈ যায় ফুল খাই যায় আকৌ যেতিয়া ৰক্ষী কোষৰ পৰা পানী ওলাই যায় যেতিয়া ৰক্ষী কোষৰ পৰা পানী ওলাই যায় তেতিয়া ৰক্ষী কোষটো কি হৈ যায় জানানে সংকোচন হৈ যায় আৰু এই সংকোচন হোৱাৰ লগে লগে ৰক্ষী কোষ সংকোচন হোৱাৰ লগে লগে কি হৈ যায় পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হৈ যায় গতিকে ৰক্ষী কোষ বন্ধ কৰাৰ ক্ষেত্ৰত কেতিয়া ৰক্ষী কোষ বন্ধ হ'ব ৰক্ষী কোষৰ পৰা যেতিয়া পানী ওলাই যাব তেতিয়া ৰক্ষী কোষ কি হৈ যাব সংকুচিত হৈ যাব আৰু সংকুচিত হৈ যোৱাৰ লগে লগে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ কি হৈ যাব বন্ধ হৈ যাব এতিয়া চোৱা আমি এটা কাৰ্যকলাপ আমি কি কাৰ্যকলাপ কৰিম হালু সংশ্লেষণৰ বাবে যে ক্লৰোফিলৰ প্ৰয়োজন তাৰ কাৰণে আমি এতিয়া এটা কি কৰিম কাৰ্যকলাপ কৰিম আৰু কাৰ্যকলাপটোৰ বাবে প্ৰয়োজন হ'ব এটা ৰঙীন পাত থকা মানি প্লেন্ট বা এটা বাৰেৰহণীয়া পাতৰ এজোপা উদ্ভিদ টাবত থকা তাৰপিছত বগা কাগজৰ শীট পেন্সিল বিকাৰ উতলি থকা পানীৰ পাত্ৰ আয়োডিন দ্ৰৱ আৰু এলকহল আমি 3 দিন মানৰ কাৰণে কি কৰিম বাৰেৰহণীয়া পাত থকা এজোপা উদ্ভিদৰ টাব আমি নি অন্ধকাৰত 3 দিন মান থৈ দিম তাৰ পিছত 3 দিন মানৰ পিছত সেই উদ্ভিদজোপা আমি 6 ঘণ্টা মানৰ কাৰণে আকৌ ৰ'দৰ পোহৰত থৈ দিম মানে সূৰ্যৰ পোহৰত থৈ দিম ইয়াৰ পিছত আমি তাৰ পৰা কি কৰি আনিম এখিলা পাত চিঙি আনিম চোৱা ছাত্ৰ-ছাত্ৰীসকল সূৰ্যৰ পোহৰত এটা টাবত ৰখা উদ্ভিদৰ পাত আমি লম যেতিয়া আমি অন্ধকাৰত থৈ দিছিলো তেতিয়া পাতত থকা শ্বেতসাৰখিনি কি হৈ গৈছিলে সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছিলে যেতিয়া আকৌ আমি সূৰ্যৰ পোহৰলৈ আনিম তেতিয়া আমি শ্বেতসাৰৰ উপস্থিতিৰ কি কৰিম প্ৰমাণ কৰিম চোৱা এখিলা পাত চিঙি তাত দেখা পোৱা সেউজীয়া অংশটো আমি কাগজত ট্ৰেচ কৰি লম বা চিহ্নিত কৰি লম তাৰ পিছত পাতখিলা আমি কি কৰিম কেইমিনিট মানৰ কাৰণে উতলা পানীত ডুবাই ৰাখিম উতলা পানীত ডুবাই ৰাখাৰ পিছত পাতখিলা আকৌ আমি কি কৰিম এলকহল থকা বিকাৰ এটাত ডুবাই দিম ইয়াৰ পিছত আমি এলকহল থকা বিকাৰটো আকৌ কি কৰিম এটা ওয়াটাৰ বাথ উতলা পানীৰ পাত্ৰত ৰাখি দিম যাতে এলকহলখিনি কি হ'বলৈ ধৰে এলকহলখিনি
উতলিবলৈ ধৰে তাৰ পিছত আমি কি কৰিম পাতল আয়োডিন দ্ৰৱত আকৌ পাতখিলা কেইমিনিট মানৰ বাবে ডুবাই ৰাখিম আমি লঘু আয়োডিন দ্ৰৱৰ সহায়ত কি কৰিব পাৰো চেতসাৰৰ উপস্থিতিৰ পৰীক্ষা কৰিব পাৰো আৰু পাত উলিয়াই আমি আয়োডিনৰ দ্ৰৱ ধুই পেলাম পাতখিলা আমি ধুই পেলাম কিয় আয়োডিনৰ দ্ৰৱ নাইকিয়া কৰিবৰ কাৰণে তাৰ পিছত আমি পাতৰ ৰং পৰ্যবেক্ষণ কৰিম চোৱা আমি দুবিধ বৰণ দেখা পাম নীলা কলা অংশ দেখিছা নীলা কলা অংশ তাতে কিহৰ উপস্থিতি থাকিব চেতসাৰৰ উপস্থিতি থাকিব আৰু হালধীয়া অংশত কি নাথাকে চেতসাৰ নাথাকে হালধীয়া অংশত কি নাথাকে চেতসাৰ নাথাকে এতিয়া চোৱা আমি কি উপসংহাৰ পালো ক্লোৰোফিল থকা অংশ অৰ্থাৎ পাতৰ সেউজীয়া অংশই কি উৎপন্ন কৰে চেতসাৰ উৎপন্ন কৰে আৰু যেটো হালুক সংশ্লেষণৰ এটা উপাদান হালুক সংশ্লেষণৰ বাবে ক্লোৰোফিল যে অতি গুৰুত্বপূৰ্ণ আমি এই কাৰ্যকলাপৰ দ্বাৰা কি কৰিলো প্ৰমাণ কৰিলো হালুক সংশ্লেষণৰ বাবে ক্লোৰোফিল অতি প্ৰয়োজনীয় এতিয়া চোৱা আমি আন এটা কাৰ্যকলাপ কৰিম কি কাৰ্যকলাপ কৰিম হালুক সংশ্লেষণৰ বাবে কিহৰ প্ৰয়োজন কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন হালুক সংশ্লেষণৰ বাবে যে কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন আমি এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিম চোৱা আমাক কি প্ৰয়োজনীয় সামগ্ৰী লাগিব একে আকাৰৰ দুটা পাত্ৰত ৰখা গছ আমি দুজোপা উদ্ভিদ লম যাৰ আকাৰ একে আৰু দুটা টাবত থকা আমি দুজোপা উদ্ভিদ লম লগতে আমি দুখন কাঁচৰ প্লেট লম দুটা বেলজাৰ লম ভেসলিন লম আৰু পটাছিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ লম চোৱা দুটা বেলজাৰ ভেসলিন নিৰীক্ষণ কাঁচ ওয়াটছ গ্লাছ পটাছিয়াম হাইড্ৰক্সাইড এলকহল স্পিৰিট আৰু বিকাৰ আমি এতিয়া পৰীক্ষাটো কেনেকৈ কৰিম জানানে আমি উদ্ভিদ দুজোপা 3 দিন মানৰ কাৰণে কি কৰি থম অন্ধকাৰত ৰাখি থম তাৰ পিছত আমি আকৌ সেই উদ্ভিদ দুজোপা কি কৰিম সূৰ্যৰ পোহৰলৈ লৈ আনিম চোৱা কাঁচৰ প্লেটত ট্ৰেত ৰখা ক ৰাখি পাত্ৰৰ কাষত আমি কি কৰিম পটাছিয়াম হাইড্ৰক্সাইড আমি যি টাবৰ আমাৰ প্লেন্ট আছে সেই উদ্ভিদ দুজোপাৰ এজোপাৰ কাষত আমি কি ৰাখি দিম পটাছিয়াম হাইড্ৰক্সাইড ৰাখি দিম দি আমি দুটা বেলজাৰেৰে সম্পূৰ্ণ গছজোপা কি কৰি দিম ঢাকি দিম ঠিক আছে কাঁচৰ প্লেট আৰু বেলজাৰ মাজৰ সংলগ্ন স্থান পুৰিবৰ কাৰণে আমি কি কৰি দিম ইয়াতে ভেসলিন ব্যৱহাৰ কৰিম তাৰ পিছত চোৱা দ্বিতীয় কাঁচৰ প্লেটত ৰখা গছ খ আমি বেলজাৰেৰে ঢাকি দিম আৰু আমি বেলজাৰেৰে কিয় ঢাকি দিম বায়ুৰুদ্ধ কৰিবৰ কাৰণে যাতে উদ্ভিদ দুজোপাই কি লাভ কৰিব নোৱাৰে কোনো ধৰণৰ বায়ু লাভ কৰিব নোৱাৰে ইয়াৰ পিছত আমি যিজোপা উদ্ভিদৰ কাষত পটাছিয়াম হাইড্ৰক্সাইড থৈছিলো যিজোপা উদ্ভিদৰ কাষত আমি পটাছিয়াম হাইড্ৰক্সাইড থৈছিলো আমি যেতিয়া আমি পৰ্যবেক্ষণ কৰিম তেতিয়া সেই উদ্ভিদজোপাৰ পাত আৰু য'ত পটাছিয়াম হাইড্ৰক্সাইড নাথাকে সেই উদ্ভিদজোপাৰ পাতৰ মাজত কি দেখিবলৈ পাম পাৰ্থক্য দেখিবলৈ পাম চোৱা সজুলি দুটা বায়ুৰুদ্ধ কৰিবৰ বাবে বেলজাৰ গ্লাছৰ থালৰ সংলগ্ন স্থানত আমি কি দি দিম ভেসলিন দি বন্ধ কৰিম আৰু দুইবিধ উদ্ভিদ সূৰ্যৰ পোহৰত ৰাখিম কিমান সময়ৰ কাৰণে ৰাখিম 2 ঘণ্টাৰ কাৰণে দুইজোপা উদ্ভিদ আমি সূৰ্যৰ পোহৰত ৰাখিম তেতিয়া আমি কি দেখা পাম যদি প্ৰতিজোপা উদ্ভিদৰ পৰা আমি এটাকৈ পাত ছিঙি আনো তেতিয়া আমি কি পৰ্যবেক্ষণ দেখিবলৈ পাম চোৱা বেলজাৰ নিৰীক্ষণ গ্লাছ পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে এয়া হৈছে পটাছিয়াম হাইড্ৰক্সাইড দেখিছা আৰু এয়া হৈছে পটাছিয়াম হাইড্ৰক্সাইডৰ অবিহনে থকা তাপ তেতিয়া আমি কি পৰ্যবেক্ষণ দেখিব পাম চোৱা
যে পটাছিয়াম হাইড্ৰক্সাইড নথকা উদ্ভিদৰ পটাছিয়াম হাইড্ৰক্সাইড নথকা উদ্ভিদৰ পাত কি হৈ পৰে নীলা কলা হৈ পৰে আনহাতে যিজোপা উদ্ভিদৰ লগত পটাছিয়াম হাইড্ৰক্সাইড আছিল হেয়া উদ্ভিদৰ পাত কি হৈ পৰে হেতা ৰং বা ৰংহীন হৈ পৰে গতিকে আমি ইয়াৰ পৰা গম পালো যে পটাছিয়াম হাইড্ৰক্সাইডে বায়ুমণ্ডলৰ কি কৰিছিল কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰিছিল কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰিছিল গতিকে সেইজোপা উদ্ভিদৰ কি সংঘটিত হ'ব পৰা নাছিল হালুক সংশ্লেষণ সংঘটিত হ'ব পৰা নাছিল কাৰণ পটাছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰি লৈছিল কিন্তু দ্বিতীয় জোপা উদ্ভিদৰ লগত কি থোৱা হোৱা নাছিলে কোনো ধৰণৰ পটাছিয়াম হাইড্ৰক্সাইড থোৱা হোৱা নাছিলে গতিকে সেইজোপা উদ্ভিদে কি পাই আছিলে বায়ু পাই আছিলে গতিকে সেইজোপা উদ্ভিদৰ পাত কি হৈ আছিলে নীলা কলা হৈ আছিলে আৰু আনহাতে পটাছিয়াম হাইড্ৰক্সাইড থকা উদ্ভিদৰ পাত কি হৈ গৈছিলে হেতা বা ৰংহীন হৈ গৈছিলে এতিয়া চোৱা উদ্ভিদ ক আৰু উদ্ভিদ খ পাতে শ্বেতসাৰ সংশ্লেষণ কৰা নাই কি কৰা নাই যিজোপা উদ্ভিদৰ লগত পটাছিয়াম হাইড্ৰক্সাইড আছিল সেইজোপা উদ্ভিদৰ ক্ষেত্ৰত পাতে শ্বেতসাৰ সংশ্লেষণ কৰিব পৰা নাই আৰু কিয় কৰিব পৰা নাই কাৰণ তাত কিহৰ অভাৱ হৈছিল কাৰ্বন ডাই অক্সাইড গেছৰ অভাৱ হৈছিল আৰু কিয় অভাৱ হৈছিল সেই কাৰ্বন ডাই অক্সাইড গেছ কোনে শোষণ কৰি লৈছিল পটাছিয়াম হাইড্ৰক্সাইডে শোষণ কৰি লৈছিল কাৰ্বন ডাই অক্সাইড নাথাকে পটাছিয়াম হাইড্ৰক্সাইডৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড শোষিত হৈ হালু সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হোৱা নাছিলে যেটো ইজোপা উদ্ভিদৰ ক্ষেত্ৰত হোৱা নাছিলে সেইজোপা উদ্ভিদৰ ক্ষেত্ৰত কি হৈছিলে হালু সংশ্লেষণ ঘটিছিলে গতিকে সেইজোপা উদ্ভিদৰ পাতত কিহৰ উপস্থিতি আছিলে শ্বেতসাৰৰ উপস্থিতি আছিলে এতিয়া তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে স্বপোষীয় পৰিপুষ্টিৰ বাবে কিহৰ প্ৰয়োজন স্বপোষীয় পৰিপুষ্টিৰ বাবে প্ৰয়োজন কাৰ্বন ডাই অক্সাইড আৰু পানী ক্লৰোফিল সূৰ্যৰ পোহৰ ওপৰৰ সকলোবোৰ স্বপোষীয় পৰিপুষ্টিৰ বাবে সকলোবোৰে প্ৰয়োজনীয় গতিকে উত্তৰ হ'ব তোমালোকৰ ডি এতিয়া চোৱা পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ কৰাটো দেশৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় বা দেশৰ দ্বাৰা কৰা হয় তো কি হ'ব পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ কৰা ৰক্ষী কোষৰ দ্বাৰা কৰা হয় ৰক্ষী কোষ গাৰ্ড সেল মোৰ তৃতীয় প্ৰশ্ন চোৱা হালু সংশ্লেষণ প্ৰক্ৰিয়াত পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰা হয় হালু সংশ্লেষণ প্ৰক্ৰিয়াত পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰা হয় গতিকে ইয়াৰ উত্তৰটো হ'ব শুদ্ধ গতিকে ছাত্ৰ ছাত্ৰীসকল হালু সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'ব লাগিলে কিহৰ প্ৰয়োজন সৰল অজৈবিক অণু কাৰ্বন ডাই অক্সাইড আৰু পানীৰ প্ৰয়োজন আৰু সেউজীয়া উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে আৰু এই পৰিপুষ্টি প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় স্বপোষীয় পৰিপুষ্টি বুলি কোৱা হয় স্বপোষীয় পৰিপুষ্টি সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াৰ ক্ষেত্ৰত দেখা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহো ধন্যবাদ